সমাগত লোকসভা নিৰ্বাচন তাৰ সমান্তৰালভাৱে বিশেষ চৰ্চাত আহিছে আপৰ প্ৰাৰ্থীৰ নাম য'ত মই উপস্থিত আছো এয়া হৈছে ডিব্ৰুগড় লোকসভা সমষ্টিৰ ডিগবৈ সমষ্টিত আছো আৰু তাৰ সমান্তৰালভাৱে আমি আপৰ প্ৰাৰ্থীগৰাকীক যিগৰাকী প্ৰক্ষেপিত কৰিছে তেওঁ লগ পাইছো মনোজ ধানোৱাৰদেৱ তেওঁৰ কাষলৈ যাব বিচাৰিছো আমি তেওঁৰ মনৰ কথা জানিব বিচাৰিম তাৰ সমান্তৰালভাৱে কেনে ধৰণে প্ৰচাৰ চলিছে তেওঁৰ সমষ্টি লোকসভা সমষ্টিত আমি তেওঁৰ কাষলৈ যাব বিচাৰিছো দেখা গৈছে আপোনাক প্ৰথমতে আপোনাক স্বাগতম জনাইছো আপুনি এগৰাকী আপৰ শক্তিশালী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে কি ক'ব মই ৰাইজৰ যি ধৰণে সঁহাৰি লাভ কৰিছো মই ৰাইজৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু শক্তিশালী প্ৰাৰ্থী হয়নে নহয় এটো আপোনালোকৰ বিবেচনাৰ বিষয় হয় ৰাইজৰ বিবেচনাৰ বিষয় হয় কিন্তু যিটোৱে আমাক ৰাইজে যিমানখিনি আগুৱাই দিব নিশ্চিতভাৱে আমি হেমতে কাম কৰি যাম লোকসভা সমষ্টিৰ যিগৰাকী সাংসদ বৰ্তমানৰ সাংসদ ৰামেশ্বৰ তেলীদেৱে এটা কথা উল্লেখ কৰিছে আপৰ ভেটি নাই বুলি কৈছে তেনে ক্ষেত্ৰত কি ক'ব নহয় তেখেতৰ আপৰ চাৰ্টিফিকেট দিয়াটো প্ৰয়োজন নাই মই নাজানো তেখেতে কৈছে নে নাই কিন্তু যদি কৈছে তেতিয়াহ'লে আপৰ বিষয় লৈ তেখেতৰ পৰা চাৰ্টিফিকেটৰ প্ৰয়োজন নাই তেখেতে বিজেপিৰ সাংগঠনিক ভেটি কিমান আছে সেইটো কোৱাটো উচিত আপৰ সাংগঠনিক ভেটি কিমান আছে বা নাই সেইটো আপৰ নেতৃত্বই ক'ব আমি কম ৰাইজে ক'ব তো সেইটো হিচাপত আমি ৰাইজৰ ওচৰত কাষ চাপিছোঁ আৰু নিশ্চিতভাৱে ৰাইজে বিবেচনা কৰিব ৰাইজলৈ কি আহ্বান ৰাইজলৈ এইটোৱে আহ্বান যে এইবাৰ আমি উন্নয়নৰ ৰাজনীতিৰ ওপৰত ভোট দিব লাগে এই দুৰ্নীতিৰ বিৰুদ্ধে যিটো বিভিন্ন ৰকমৰ দুৰ্নীতি হৈ আছে পঞ্চায়তৰ পৰা আৰম্ভ কৰি গাঁও পঞ্চায়তৰ পৰা আৰম্ভ কৰি মিউনিচিপালিটি বৰ্ডৰলৈকে যি দুৰ্নীতি চলি আছে দেশপুৰত বহি যি শাসনাধীষ্ঠ চৰকাৰ আছে তেওঁলোকৰ যি দুৰ্নীতি চলি আছে ইয়াৰ বিৰুদ্ধে কিন্তু এইবাৰ ভোটদান কৰিব লাগে আৰু তাৰ লগে লগে আমি এই গোটেই যুঁজটো এটা বস্তু ভাবিব লাগে যে এইটো যুঁজটো কেৱল মোৰ যুঁজ নহয় এইটো সাধাৰণ ৰাইজৰ যুঁজ আম আদমি অৰ্থাৎ সাধাৰণ ৰাইজৰ যুঁজ আৰু এই সাধাৰণ ৰাইজজন হ'ব পাৰে এজন দোকানী এজন হ'ব পাৰে যি GST ইনকাম টেক্স দি ভাগৰি গৈছে এই আম আদমিৰ যুঁজটো এজন ৰিক্সা চালক বা এজন অটো চালকৰ হ'ব পাৰে এই আম আদমিৰ যুঁজটো হ'ব পাৰে এজন চাহ শ্ৰমিকৰ যোনে আজিৰ দিনতো ন্যূনতম মজুৰি পাবলৈ সক্ষম হোৱা নাই এটা সাব ষ্টেণ্ডাৰ্ড বা সেকেন্ড ক্লাছ সিটিজেনৰ নিচিনাকৈ থাকিবলৈ বাধ্য হৈছে এই সকল সাধাৰণ ৰাইজৰ যুঁজ বুলি মই ৰাইজক আহ্বান জনাইছো হয় ধন্যবাদ জনাইছো এয়া হৈছে লোকসভা সমষ্টিৰ প্ৰাৰ্থী আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰদেৱ তেখেতৰ মনৰ বতৰা ললো আৰু ইয়াৰ উপৰিও তেখেতে যি সাংগঠনিক দিশটো কেনেধৰণে ইয়াত পৰ্যবেক্ষণ কৰিছে চোৱা চিতা কৰিছে আৰু খবৰ লৈছে গাঁৱে ভূঞে আমি এই কথা ললো আৰু লগতে তেওঁকো আমাৰ তৰফৰ পৰা শুভেচ্ছা আৰু অভিনন্দন জনাইছো